জয়গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম তুহাৰী চৰণেকো ৰেণু শতকোটি বাৰে কৰোহ প্ৰণাম। প্ৰিয় দৰ্শকসকল, এয়া যোৰহাটৰ মহবন্ধাৰ এৰালতলি পথাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪তম অধিৱেশন ইতিমধ্যে আৰম্ভ হৈছে আৰু ৪দিনীয়া কাৰ্যসূচীৰে এই যি তেওঁলোকৰ এইবাৰ ৯৪তম অধিৱেশন অনুষ্ঠিত হ'ব। লগতে বিভিন্ন কাৰ্যক্ৰমণিকাৰ লগতে তেওঁলোকে বিশেষভাৱে সন্ধিয়া বেলাৰ যি সাংস্কৃতিক সমাৰোহ কেওটা দিনতে সাংস্কৃতিক সমাৰোহ ৰাখিছে। আমি বৰ্তমান তেওঁলোকৰ যি মূল এই মঞ্চ আছে, মূল মঞ্চৰ যি সেউজ গৃহ গ্ৰীণ ৰুম আছে, গ্ৰীণ ৰুমত আমি বৰ্তমান উপস্থিত আছোঁ আৰু বিভিন্ন শাখাৰ পৰা এই তেওঁলোকৰ যি এই সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিবলৈ দলসমূহ আহিছে। ইতিমধ্যে সাংস্কৃতিক অনুষ্ঠান চলি আছে। আমি এটি ভোৰতাল নৃত্যৰ দল দেখিবলৈ পাইছোঁ। তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে মই আপোনাৰ ওচৰলৈকে আহিছোঁ, যিহেতু নিশ্চয়কৈ আপোনাৰ নেতৃত্বতে দলটি আহিছে, গতিকে কওকচোন আপোনালোক ক'ৰ পৰা আহিছে আৰু ইয়াত পৰিৱেশন কৰাৰ মানুহ আহিছে? মোৰ নেতৃত্বত আহিছে যদিও এই দলটি এগৰাকী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা শাখাৰ এগৰাকী ছাত্ৰীয়ে প্ৰশিক্ষণ দিছে। লগতে মই এওঁলোকৰ লগত আগবাঢ়ি আহিছোঁ আৰু তেওঁলোকৰ গুৰু আছিলে আমাৰ পল্লৱ বৰবায়নদেৱ। যিভাগ আমাৰ ভোৰতাল প্ৰথমতে হৈছিলে বৰপেটা সত্ৰ নৰহৰি বুঢ়া ভকতদেৱে ৪জন স্কুলৰ ছাত্ৰলৈ প্ৰশিক্ষণ দিছিলে। সেই সময়ত বৰপেটা সত্ৰত সত্ৰীয়া নৃত্যটো নাছিলে। তেতিয়া আমাৰ মাজুলীৰ পৰা 4জন ভকত পঠিয়াইছিলে সত্ৰীয়া নৃত্য শিকাবৰ কাৰণে। তাত সত্ৰীয়া নৃত্য শিকাওঁতে মাজুলীৰ ভোগপুৰ সত্ৰৰ মানিক চন্দ্ৰ বৰবায়নদেৱে সেই নৃত্যটোত আপ্লুত হৈ আমাৰ উজনি অসমলৈ প্ৰথম ভোৰতাল তেখেতে আনিছিলে। সেই ভোৰতালৰ তেখেতৰ শিষ্য পল্লৱ বৰবায়নদেৱে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিগৰাকী পৰিৱেশ কলা শাখাৰ ছাত্ৰী আছে তেখেতে আয়ত্ব কৰিলে। আয়ত্ব কৰি এই ছাত্ৰ ছাত্ৰীসকলক আপোনালোকৰ মাজলৈ লৈ আহিছে। গতিকে আজি পৰিৱেশন কৰিব, আপোনালোকে আশীৰ্বাদ কৰিব, তেওঁলোকে ৰাইজক যাতে আমোদ দিব পাৰে। কৃষ্ণ। আমি দলটোৰ সদস্যসকল আছে, তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। সমান্তৰালভাৱে মোক সতীৰ্থ দলটোৰ বাকী সদস্যসকলকো মই দেখুৱাই থাকিবলৈ অনুৰোধ জনাম। আমি তোমাৰ ওচৰলৈ আহিছোঁ, খুব সুন্দৰভাৱে সাজ সজ্জা কৰি আহিছা, নিশ্চয় ভোৰতাল নৃত্য পৰিৱেশন কৰিবা। কেনেকুৱা লাগিছে? কৃষ্ণ, ভাল লাগিছে বহুত। ইমান ডাঙৰ মঞ্চত পৰিৱেশন কৰিবলৈ পায় আৰু ইয়াত অধিৱেশনস্থলীৰ উদ্যোক্তাসকলকো ধন্যবাদ জনাইছোঁ আমাক ইমান ডাঙৰ মঞ্চ দিয়াৰ কাৰণে। 2023 চনৰ 26 ছেপ্টেম্বৰত কাকুমণি দত্ত চাৰিঙীয়াৰ নেতৃত্ব। মোৰ লগত যি এই দলটোৰ যি মূল গুৰু কাকুমণি দত্ত চাৰিঙীয়া আছে, আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। তোমাৰ নেতৃত্বত এই দলটো আগবাঢ়ি গৈছে, গতিকে কি ক'বা আজি? কৃষ্ণ, মই কি ক'ম, আজি ইমান ডাঙৰ মঞ্চ তাত আমাৰ সুযোগ পাইছে, আবেগিক হৈ গৈছে একচুৱেলি। ঠিক আছে, তেওঁ আচলতে আবেগিক হৈ পৰিছে। ইমান এখন আচলতে নিশ্চিতভাৱে আচলতে আনন্দৰে কথা আৰু আবেগৰে কথা যে ইমান এখন ডাঙৰ মঞ্চত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত উপজা মাটিৰ পৰশেৰে উজ্জীৱিত এই যি শ্ৰীমন্ত শংকৰদেৱ সংঘ আছে ৯৪তম এইবাৰ যি অধিৱেশন অনুষ্ঠিত হৈছে, তাত তেওঁলোকে ইয়াত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিছে। আমি সামগ্ৰিক এই পৰিৱেশ আপোনালোকক বহলাই ভিতৰৰ পৰা দেখাই থাকিবলৈ চেষ্টা কৰিছোঁ আৰু আমি আৰু কিছু কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু ভোৰতাল নৃত্য পৰিৱেশন কৰিবলৈ আহিছে, ইয়াৰ ইতিবৃত্তি সম্পৰ্কে বা কিবা আপুনি অলপ তথ্য আৰু জনাব নেকি? মই জনাবলৈ পাই সুখী হ'ম। যি ভোৰতাল নৃত্য প্ৰদৰ্শন কৰিবলৈ আহিছে, সৰ্বসাধাৰণতে আমাৰ এই তালযোৰৰ বিশেষত্ব ক'বলৈ হ'লে যে এওঁৰ এই তাল কাৰ লগত তুলনা কৰিছে। আমি যি দুডাল সৰ্বসাধাৰণতে জৰি বুলি কয়, এই জৰি দুডালক কয় ধৰিত্ৰী আৰু বিষ্ণু, আৰু এই ওপৰৰ যি দুটা বাতি আছে এইটো কাছ বুলি কয়, আৰু যি এই গোলাকাৰটো আছে এইটো হাতীৰ খোজ বুলি কয়। হাতী। ছেকেণ্ড টাইম ইয়াত যিটো শব্দ ধ্বনি প্ৰতিধ্বনি হয়, এই শব্দটোৰ নাম সিংহ বুলি কোৱা হয়। সেয়াকে লৈ আজি ভোৰতাল নৃত্য প্ৰদৰ্শন কৰিবলৈ আহিছোঁ। প্ৰিয় দৰ্শকসকল, আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক সাংস্কৃতিক সমাৰোহৰো কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। এই প্ৰতিবেদনৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। চাই থাকিব পোহৰ লাইভ 8। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি
এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শাংগ্ৰিলা হোমষ্টেলৈ শাংগ্ৰিলা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শাংগ্ৰিলা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা দুজনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগ্ৰিলা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট